মুখ্যমন্ত্ৰী যোৱাকালি বৈঠকৰ পিছতে পুনৰ অস্থিৰ হৈ পৰিছে আৰু সেই কাৰণে তেওঁৰ স্বভাৱজাত যিটো সংকীৰ্ণ দৃষ্টিভংগী আছে সেইটো পুনৰ আজি ৰাইজৰ আগত উদঙাই তেওঁ গগৈ ৰাজনীতিৰ কথা তেওঁ মানুহৰ মাজত পাতনি মেলিছে। কাৰণ ইয়াৰ লক্ষ্য এইটোৱেই যে মানুহৰ মাজত সংকীৰ্ণতা এটা প্ৰদান কৰা। আমি কেতিয়াও কোনো কাৰণতে মই প্ৰথমৰ পৰাই এই গগৈ কেন্দ্ৰিক ৰাজনীতি তিনি গগৈ ৰাজনীতিৰ বিৰোধিতা কৰি আহিছোঁ আৰু আজিও কৈছোঁ যে আমি অসমৰ মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে গগৈ কেন্দ্ৰিক কথা নাই। ইয়াত সকলো জাতি জনগোষ্ঠীক তেওঁলোকৰ ভৱিষ্যত যাতে ভাল হয়, তেওঁলোকে যাতে এই বিজেপিৰ ভয়াৱহ সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা যাতে পৰিত্ৰাণ পায়, দেশৰ সংবিধান ন্যায়পালিকা এইবোৰ যাতে ৰক্ষা কৰিব পাৰোঁ আৰু যি চলি থকা চূড়ান্ত দুৰ্নীতি ভ্ৰষ্টাচাৰ স্বজন তোষণ কেলেংকাৰীৰ পৰা উৰ পেলাবৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ কাৰণে কালি লগ হৈছিলোঁ আৰু সেই এক হোৱাটো তেওঁ সহ্য কৰিব নোৱাৰি মানুহৰ মাজত এটা সংকীৰ্ণ নেৰেটিভ, এটা সাম্প্ৰদায়িক নেৰেটিভ যিটো তেওঁৰ স্বভাৱ, ক'ৰবাত যদি হিন্দু মুছলমান কৰে, ক'ৰবাত গোষ্ঠী জাতি জনগোষ্ঠীৰ নামত ৰাজনীতি কৰে। আমাৰ কথাটো হ'ল ইয়াত হিন্দু মুছলমান শিখ জৈন পাৰ্চী বৌদ্ধ সকলো আৰু সকলো জাতি জনগোষ্ঠী যিমান জাতি জনগোষ্ঠী আছে খিলঞ্জীয়া থলগিৰি জাতি জনগোষ্ঠী সকলোকে লৈ আমি ৰাজনীতি কৰিব খুজিছোঁ আৰু সেইটোৱেই আমাৰ একতাৰ বাণী আৰু সেইটোৰ যোগেদিয়েই আমি ৰাজনীতি কৰিবৰ কাৰণে আমি আগবাঢ়িব খুজিছোঁ। কালি যিহেতু বিৰোধীয়ে একত্ৰিত হ'ব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে, কিন্তু মূল মিটিংখনৰ পূৰ্বে চলা এটা উপৰুৱা কথাক লৈ এতিয়া আলোচনা চলিছে, এই সন্দৰ্ভত কি ক'ব? নহয়, সেই কথাই কৈছোঁ। মুখ্যমন্ত্ৰীয়ে জনা দৰকাৰ যে তেওঁলোকে বনোৱা এনেকুৱা পাতল ডিজাইনত চিন্তাত অসমৰ ৰাইজে কেতিয়াও কোনো কাৰণতে জড়িত নহয়। এনেকুৱা ধৰণৰ চিন্তাক কেতিয়াবাই অসমৰ ৰাইজে প্ৰত্যাখ্যান কৰিছে। অসমৰ ৰাইজে একতা বিচাৰিছিলে বিৰোধী ৰাজনৈতিক শক্তিসমূহ। কালি ৰাইজ আমাৰ বিৰোধী দলবোৰ একলগ হ'ল, একতাৰে যুঁজিম বুলি কালি কথা দিছে আৰু এতিয়া যিবোৰ মূল এজেণ্ডা হ'ব এইবোৰৰো যেতিয়া ৰূপৰেখা তৈয়াৰ হৈছে, যিহেতু তেওঁৰ পৰিয়ালৰ দুৰ্নীতিৰ কথাটো তাত প্ৰাথমিকতা পাইছে, তেওঁ গম পায় এইবোৰ কথা, তেওঁৰ পৰিয়াল তেওঁৰ পত্নী তেওঁৰ পুত্ৰ তেওঁৰ ওচৰত থকা মন্ত্ৰীসকলৰ অবাধ সম্পত্তিৰ বিষয়টো জনগণৰ মাজলৈ যিহেতু যাব, দুৰ্নীতি চলি থকা কথাবোৰ যিহেতু যাব, সেইকাৰণে অস্থিৰ হৈ কালি তেওঁলোকে এইটো ডিজাইন কৰি তেওঁলোকৰ যিটো হোৱাটছআপ গ্ৰুপত এই ভিডিঅ'টো বনাই দিয়া হৈছে, সেই হোৱাটছআপ গ্ৰুপত তেওঁৰে পত্নীৰ সন্মানীয় পত্নীৰ চেনেলৰ যিগৰাকী CMD আৰু যিগৰাকী সম্পাদক তাত আছে, তাৰ পৰাই DIPRলৈ কেনেকৈ ভিডিঅ'বোৰ গৈছে, কেনেকৈ নিউজ কৰিব লাগিব, যিটো সময়ত সংবাদ গোষ্ঠীলৈ আপোনালোকে ভিডিঅ'টো পঠাইছে সেইটো সময়লৈ মোৰ ওচৰলৈ আহিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া। যিটো ভিডিঅ'ক আপোনালোকে কাইলৈ মিটিংখন পাতল কৰিবলৈ চেষ্টা কৰিছে, সেই কথা বতৰাবোৰ যে আপোনালোকৰে উদ্দেশ্য প্ৰণোদিতভাৱে যে কৰে সেইবোৰত কোনো গুৰুত্ব নিদিয়ে। আমি আমাৰ লক্ষ্যত আমি অলৰ অচৰ অটল। আমি 26ত বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিক উৎখাত কৰিব লাগে, বিজেপিক উৎখাত কৰিব লাগে, দেশৰ সংবিধান গণতন্ত্ৰ বচাব লাগে, দেশত আমাৰ আপোনালোকে চলাই থকা চিণ্ডিকেট ৰাজ কলা বেপাৰীৰ দপদপনি, আমাৰ মাটি বেলেগক দিয়া, বনিয়া গোষ্ঠীক অৰ্পণ কৰা আপোনালোকৰ চিণ্ডিকেট ৰাজ এইবোৰ উৎখাত কৰিব লাগে আৰু অসমৰ জনগণক যে ন্যায় দিব লাগে তাৰ কাৰণে একতাৰে যুঁজি বিজেপিক উৎখাত কৰিম, সেই লক্ষ্যত আমি অলৰ অচৰ অটল হৈ আছোঁ। সাম্প্ৰদায়িকতা আৰু আপোনালোকৰ উদ্দেশ্য প্ৰণোদিত প্ৰচাৰে আমাক বিচলিত কৰিব নোৱাৰে। যে যদিহে বিজেপি চৰকাৰ নাহে তেতিয়াহ'লে তেওঁ ভৱিষ্যতবাণী কৰিছে যে অসমত গোটেই ন্যায় গ্ৰাস কৰিব। চব এই গোটেই কথাটোৱেই মানে মুখ্যমন্ত্ৰী অতদিনে তেওঁলোকে তেওঁলোকৰ নেৰেটিভ সেইটো হৈ গ'ল হিন্দু মুছলমানৰ তেওঁলোকৰ নেৰেটিভ, মানে সাম্প্ৰদায়িকতা মেৰু বিভাজন। সেই গোটেই কথাটো জুবিনদাৰ মহাপ্ৰয়াণৰ পিছত যেতিয়া সেই গোটেই কথাটো নাইকিয়া হৈ গ'ল, সকলো জাতি জনগোষ্ঠী একাকাৰ কৰি মানৱীয় প্ৰমূল্যৰে আমি এখন সমাজ গঢ়াৰ যিটো স্বৰ্গদেউ চাওলুং চুকাফা মহাৰাজ নৰনাৰায়ণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ যি আদৰ্শ আছে, সেই আদৰ্শত যেতিয়া জুবিনদাৰ মৃত্যুৰ পিছত সকলো একেলগে আগবাঢ়িলে তেতিয়া ভয় খাই তেওঁ পুনৰ আকৌ সাম্প্ৰদায়িকতা সৃষ্টি কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ কথা বতৰা আৰম্ভ কৰিছে। তেওঁ নিজেই অবৈধ বিদেশীৰ পৃষ্ঠপোষক। বিজেপি চৰকাৰে 2024 চনলৈকে অবৈধ বিদেশীৰ বোজা অসমত জাপি দিছে। তেওঁলোকেই অসমত হিন্দু মুছলমানৰ নামৰ ৰাজনীতি আৰম্ভ কৰিছে। 71 চনৰ 25 মাৰ্চলৈকে দিয়া যিটো সীমাৰেখা এইটো উলংঘন কৰিছে বিজেপি দলটোৱেই, তেওঁৰ চৰকাৰে। গতিকে
এই গোটেই চিন্তাৰ যোগেদি তেওঁ এটা মানুহৰ মাজত পুনৰ সংকীৰ্ণতাৰ বিষবাষ্প বিয়পাব খুজিছে। কিন্তু যিমান চেষ্টা কৰিলোঁ মই দৃঢ়তাৰে কৈছোঁ যে আমাৰ সমাজখন ভাঙিব নোৱাৰে। শেহতীয়াকৈ জুবিনদাৰ মহাপ্ৰয়াণৰ পিছত ৰাইজে সকলোৱে এটা সিদ্ধান্ত লৈছে যে যিটো তেওঁ দি থৈ যোৱা মানৱীয় প্ৰমূল্য, যিটো মানুহৰ মাজত সমন্বয়, একতা, ভাতৃত্ববোধৰ যি বান্ধোন, সেইটো কোনো কাৰণতে বিঘ্নিত নহয়। মুখ্যমন্ত্ৰীয়ে যিমান হাজাৰ চেষ্টা নকৰক লাগিলে এই মানুহৰ মাজত এটা ভুল বাৰ্তা, মানুহৰ মাজত সংকীৰ্ণ বাৰ্তা এটা দিবৰ কাৰণে চেষ্টা কৰিছে। তেওঁৰ মগজতহে সাম্প্ৰদায়িকতা আছে, ধৰ্মীয় উন্মাদনা আছে, ঘৃণা আছে, সংকীৰ্ণতা আছে, বৰ্ণবাদ আছে আৰু ব্ৰাহ্মণ্যবাদ আছে। আপুনি কৈছে বিৰোধীৰ মিটিং হোৱাৰ পাছত মুখ্যমন্ত্ৰীৰ চুলি খাৰা হৈ যায়, কোনোবাখিনিত বিৰোধী একত্ৰিত হোৱাক লৈ এতিয়া শংকিত হৈ পৰিছে নেকি? নাই, মুখ্যমন্ত্ৰীৰ শেহতীয়া কিছুদিনৰ পৰা যথেষ্ট অস্থিৰ হৈছে। এফালেতো তেওঁৰ চকী যাওঁ যাওঁ অৱস্থা, গুৱাহাটী দিল্লীত এইবোৰ খবৰ চাৰিওফালে মানুহৰ মাজত চৰ্চা হৈছে। আৰু ডাঙৰ কথা হ'ল মুখ্যমন্ত্ৰীৰ তেওঁৰ যিবোৰ কাষত থকা যিবোৰ খবৰ, সেইবোৰ খবৰ মানুহৰ মাজলৈ আহে আৰু তেওঁৰ লাহে 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 মানুহে তেওঁৰ মিছা কথা, মিছা প্ৰলোভন, মিছা উন্নয়নৰ প্ৰতিচ্ছবি, দুৰ্নীতি, চিণ্ডিকেট, কমিশ্যন ৰাজৰ আৰু তেওঁৰ পৰিয়ালক ধনী কৰাৰ যিটো ৰাজনীতিৰ পাশা খেল, সেইটো ৰাইজে সদায় ধৰা পেলাইছে, ধৰিব পাৰিছে। তাৰ কাৰণে যিহেতু মানুহ বিদ্ৰোহী হৈ উঠিছে, সেইকাৰণে এই কিছুমান এনেকুৱা কথাৰে মানে তেওঁ যাতে মানুহক বিভ্ৰান্ত কৰিব পাৰে, ভোট ল'ব পাৰে, তাৰ কাৰণে চিন্তা চৰ্চা কৰিছে। কিন্তু এতিয়া অস্থিৰ মুখ্যমন্ত্ৰীক আমি ক'ব খুজিছোঁ যে গণতন্ত্ৰত ৰাইজেই ৰজা। যিমান আপুনি সাম্প্ৰদায়িকতা সৃষ্টি নকৰক লাগিলে, যিমান টকা পইচাৰ ৰাজনীতি নকৰক লাগিলে, জনগণেই সঠিক আৰু শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিব। গতিকে এই মুহূৰ্তত যিবোৰ পাতল চৰ্চা, যিবোৰ সংকীৰ্ণ চিন্তা, এইবোৰ বাদ দিয়ক। আপোনাক ৰাইজে ৰিপৰ্ট কাৰ্ড বিচাৰিব, আপুনি ক'ত স্বাৱলম্বী হ'ল, চাউলত হ'ল, মাছত হ'ল নে মাংসত হ'ল, আপুনি বাকী থকা কিমান আপোনালোকে যিমান হাজাৰ দলঙৰ যি তালিকা আছিলে তাৰ কিমান দলং আপোনালোকে বনালে, আপোনাক কিমান নিবনুৱাক চাকৰি দিলে, তাৰ ৰিপৰ্ট কাৰ্ড মানুহে বিচাৰিব। আমাৰ চাউলত আমি স্বাৱলম্বী হ'লোনে? 98% আমি জলসিঞ্চন দিম বুলি কৈছিলোঁ, দিব পাৰিলেনে? 98 বাকী থকা আপোনালোকে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব পাৰিলেনে? 4 গুণতকৈ বেছি মূল্য বৃদ্ধি হ'ল। খাজানা, আমাৰ মাটি কিমান বহিৰাগত বনিয়া গোষ্ঠীক দিলে? আমাৰ অধিকাৰ অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিম কৈছিলে, কৰিলে নে নাই কৰা? অসম চুক্তি ৰূপায়ণ কৰিম বুলি কৈছিলে, কৰিলে? সেইবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰিছোঁ। এইবোৰ ঘৃণা সাম্প্ৰদায়িকতাৰ কথা আমি বিচৰা নাই। আৰু সেইকাৰণে এতিয়া মুখ্যমন্ত্ৰী অস্থিৰ হৈ পৰাটো স্বাভাৱিক। আৰু তেখেতৰ ওচৰে পাজৰে থকা, তেখেতৰ লগত থকা মানুহো এতিয়া কালি আমাৰ একতা হোৱাৰ পিছত তেখেতৰ লগত থকা মানুহে আমাৰ এই যাত্ৰাত চামিল হ'ব, আমাৰ লগত যোগদান কৰিব, এইটো খবৰ দি থৈ দিওঁ। আৰু তেওঁলোকৰ ডিপাৰ্টমেণ্টে যিবোৰ বুদ্ধি কৰি কৰি DIPRত যিবোৰ নিউজ কৰিবলৈ কয়, পোষ্ট কৰি কৰি, সেইবোৰ খবৰ আমি যেনেকৈ আপোনালোকৰ DIPRৰ পৰা যিবোৰ নিউজ পঠায় লগে লগে মোৰ ওচৰলৈ আহে মুখ্যমন্ত্ৰী ডাঙৰীয়া। গতিকে আপোনালোকে ধৰা পৰি আছে, এইটো ভাবিব নালাগে। আপোনালোকে দিয়া ভিডিঅ', আপোনালোকে বনাই দিয়া নিউজৰ ডিজাইন, কেনেকৈ পঠাই কালে কি কৰিবলৈ কয়, এইবোৰ লগে লগে আমি আপোনালোকে পঠাই দিয়াৰ লগে লগে মোলৈও আহে, এইটোও কৈ থৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া। গতিকে আপুনি নাভাবিব আপুনিয়ে চতুৰ আৰু আপোনাৰে খবৰ থাকে, আমাৰো খবৰ আছে।